হেল্ল' এভৰিৱান, মোৰ নতুন এটা মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ' মঙলবাৰ দিনাখনে কৰা আছিলে। অকণমান বজাৰলৈ বুলি ওলাই আহিলোঁ। চিলাপথাৰত যিহেতু মঙলবাৰ বজাৰ বহে, সেইটোৱে গুণগুণ মই আৰু মোমাই আহিছোঁ। কোমোৰা ল'লোঁ, গোটেই কোমোৰাই আজি বজাৰখনত আৰু কুন্দুলি ল'লোঁ। এনেকৈ আৰু কিবাকিবি ঘৰৰ বজাৰ কৰিলোঁহে, কিন্তু নিবৰ কাৰণে আৰু একেবাৰে লাষ্ট বজাৰ আৰু আমাৰ এই গোটেই জাপি মেলি ভৰাই আনিছোঁ। কেইটামান বজাৰ কৰিলোঁ আৰু টেকেলি এটাও লৈ আহিলোঁ। টেকেলিটো ভঙা হ'ল আৰু টেকেলি অনাই হোৱা নাছিলে। মাছ কেইটামানো লৈ আহিলোঁ দেই, মাছ সস্তাতে পালোঁ যে আনি শুকুৱাই দিলোঁ। আকৌ কাইলৈ কেক এটা বনাই আছোঁ। এইটো কেকটো অৰ্ডাৰ নাই বাৰু, নিজৰ ঘৰৰ কাৰণেই বনাই আছোঁ। কিহৰ কাৰণে ক'ম বাৰু দেই, ভিডিঅ'টো শেষলৈকে চালে গম পাব। বোলে কেকটো এনেকৈ ৰাতি থৈ দিলোঁ আৰু ৰাতিপুৱা গা পা ধুই কাম বন কৰি আজৰি হৈ এইফালে আকৌ কেকত লাগিলোঁ। ৰাতিপুৱা মানে দোকানতে বনালোঁগৈ কেকটো। একেবাৰে চিম্পুলত বনাইছোঁ কেকটো। ইমান গৰম পৰিছে। আপোনালোকৰ ফালে গৰম কেনেকুৱা বাৰু কমেণ্ট এটা কৰিবচোন। আমাৰ ফালে তামাম গৰম মানে। সেয়া কেক বনাই মেলি হৈ গ'ল আৰু পাকঘৰলৈ আহিলোঁ। পাকঘৰত আহি শাক পাত কাটিয়ে থৈ গৈছিলোঁ বাৰু যাওঁতে। মানে আজি ছোৱালীজনী ভাগৰ ভাত খোৱা নিয়মটো কৰি দিব লৈছে। একেবাৰে সৰুকৈ পাতিছোঁ। মানুহ কাকোৱে মতা নাই, ঘৰৰ মানুহকেইটাই মাত্ৰ অকল মমাইকে ভাতটো খুৱাব মানে। এইফালেদি মাছখিনি ফ্ৰাই কৰোঁ বুলি লৈছোঁ। পানীও গৰম কৰি আছোঁ জুইতে। পানীখিনি গৰম মাংসৰ কাৰণে কৰি আছোঁ দেই। এইফালে মায়ে আকৌ ক'লে কি মাছখিনি মই ফ্ৰাই কৰিম, তই ফ্ৰাই কৰিব নালাগে বুলি কোৱাত আকৌ মই কেৰাহী চেৰাহী নমাই মানে থৈয়ে দিলোঁ। মা থাকিলে মানে সেইখিনিয়ে ভাল হয় আৰু। এইকেইদিন মা যিহেতু ঘৰত নাই, ভণ্টিৰ লগত থাকিবগৈ লগা হৈছে, সেয়ে মোৰ অকণমান কষ্ট হয়। তাৰ মাজতে কেতিয়াবা আপোনালোকক ভিডিঅ' অকণমান কৰি দেখাব চেষ্টা কৰোঁ। সেইফালে মায়ে মাছ ফ্ৰাই কৰিলে, মই আকৌ ক্ষীৰ অকণমান বনাই আছিলোঁ। সেই চবখিনি কৰি মেলি আজৰি হ'লোৱেই। এইফালে নিয়ম কৰি দিলোঁ। একেবাৰে সৰুকৈ পাতিছোঁ, কাকো মতা নাই। ওচৰৰ যাতে কোনো বেয়া নাপায়। ওচৰৰ মানে কি, মৃত্যু মানুহকো কাকো মতা নাই, মাত্ৰ ঘৰতে অকল মমায়েকে যিহেতু ভাত খুৱাব লাগে, সেই মমায়েকে নিয়মটো কৰি দিলে। বাকী কাকো মতাই নহ'ল। তাই উৎপাতখন দেখিছেনে? একদম কেক নিজে লৈ আনি খালেই মানে, কেক কাটিবলৈ নাপালোৱেই। ফূৰ্তি কৰোঁ, ভালেই লাগিলে। আৰু এনেকৈ মোৰ মানে লং ভিডিঅ' দিয়া অভ্যাস নাই। হয়তো কিবাকিবি কৰোঁতে ভুলো হ'ব পাৰে, শুধৰাই দিব দেই। এইফালে ফটো দুকপিমানো উঠি থ'লোঁ। যিহেতু ফেচবুকতে সাঁচি ৰাখিলোঁ, তাই ডাঙৰ হ'লে চাব পাৰিব নহয়।